প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিৰ ৰন্ধন গেছ বিতৰণৰ নামত প্ৰবঞ্চনা হিতাধিকাৰীৰ নামৰ গেছ আত্মসাতৰ অভিযোগ ধুবুৰী জিলাৰ ফকীৰগঞ্জৰ মৈৰাকুছিৰ MS তাজ ইণ্ডিয়ান গ্ৰামীণ বিতৰক আৰু MS তাৰাংগাঝৰ ইণ্ডিয়ান গ্ৰামীণ বিতৰক গেছ এজেন্সিৰ বিৰুদ্ধে চৰকাৰী আঁচনিৰ ৰন্ধন গেছ বিতৰণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। কেন্দ্ৰীয় চৰকাৰৰ অন্যতম জনকল্যাণমূলক আঁচনি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত LPG গেছ সংযোগ বিতৰণত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি RTIৰ তথ্য অনুসৰি অভিযোগ উত্থাপন কৰিছে স্থানীয় যুৱক ফুলচান আলীয়ে। RTIত লাভ কৰা তথ্য অনুসৰি তাৰাংগাঝৰ ইণ্ডিয়ান গ্ৰামীণ বিতৰকৰ অধীনত 15,000তকৈ অধিক PMUY হিতাধিকাৰী পঞ্জীয়নভুক্ত হৈ থকাৰ পিছতো মাত্ৰ 7,150 জনক LPG সংযোগ প্ৰদান কৰা হৈছে। অৰ্থাৎ প্ৰায় 50% অধিক অনুমোদিত হিতাধিকাৰী এতিয়াও গেছ সংযোগৰ পৰা বঞ্চিত। একেদৰে মৈৰাকুছিস্থিত তাজ ইণ্ডিয়ান গ্ৰামীণ বিতৰকৰ মুঠ 43,337 জন গ্ৰাহকৰ ভিতৰত 37,000তকৈ অধিক PMUY হিতাধিকাৰী থাকিলেও মাত্ৰ 15,420 জনে লাভ কৰিছে LPG সংযোগ। অভিযোগকাৰী ফুলচান আলীৰ দাবী বহুযোগ্য হিতাধিকাৰীক চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত কৰি গেছ চিলিণ্ডাৰসমূহ চুবুৰীয়া ৰাজ্য মেঘালয়লৈ অবৈধভাৱে বিক্ৰী কৰা হৈছে। এই সমগ্ৰ ঘটনাৰ উচ্চস্তৰীয় আৰু নিৰপেক্ষ তদন্তৰ দাবী জনোৱাৰ লগতে চৰকাৰী আঁচনিৰ নামত বৃহৎ দুৰ্নীতি সংঘটিত কৰা এই দুই গেছ এজেন্সিৰ বিষয়া কৰ্মচাৰী অথবা বিতৰকৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। তাৰাংগাঝৰ ইন্ধন গ্ৰামীণ বিতৰক আৰু তাজ ইন্ধন গ্ৰামীণ বিতৰক মৈৰাকুছি এই দুটা গেছ এজেন্সিয়ে কিছুমান মানে কি কমেও 20,000 25,000 অধিক ভুৱা বেনিফিচিয়াৰী সজাই মানে এই বেনিফিচিয়াৰীয়ে আজিলৈকে গমেই নাপায় যে তাৰ নামত কানেকশ্যন আছে, উজালা আঁচনি আছে। তেনেকুৱা ডকুমেণ্টছ কেনেবাকৈ কালেক্ট কৰিছে এওঁলোকে জানে, নাজানো আমি। তো সেই ভুৱা কানেকশ্যন লৈ গেছ আনি নিজে এওঁলোকে ব্লাকত বিক্ৰী কৰে, সেইটোৰ প্ৰমাণ আমাৰ হাতত আছে। গতিকে মই চৰকাৰক অনুৰোধ কৰিছোঁ এনে দুৰ্নীতিগ্ৰস্ত গেছ এজেন্সি দুটাৰ ওপৰত তাৎক্ষণিকভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আউট অফ ডিষ্ট্ৰিক্ট যিহেতুকে যদিহে 15 কিলোমিটাৰৰ দূৰত যদি কোনো বেনিফিচিয়াৰী আপোনাৰ অফিচত আহিব বিচাৰে সেইটো কিন্তু ICৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। এওঁলোকে পাৰ্মিশ্যন নোহোৱাকৈ এই ডিষ্ট্ৰিক্ট বেলেগ আজি এতিয়া ইয়াৰ পৰা প্ৰায় 150 কিলোমিটাৰ দূৰৰ বেনিফিচিয়াৰী, 200 কিলোমিটাৰ দূৰৰ বেনিফিচিয়াৰী, ইভেন কোকৰাঝাৰ জিলাৰ পৰাও মানুহ বহুত বেনিফিচিয়াৰী ইয়াত আছে। মোৰ হাতত প্ৰমাণ আছে। কি দুৰ্নীতি চলি আছে? দুৰ্নীতি ব্লাকত মাল বিক্ৰী হয়, তাৰ প্ৰমাণ মোৰ হাতত আছে। ক'ত গৈ ডাউনলোড হয় মালটো সেই এৰিয়াৰ মানুহৰ ভাষ্য মোৰ ওচৰত আছে। ব্লাকত কিমান টকাত বিক্ৰী হয়? 1500 টকাত বিক্ৰী হয়, 1500 টকাত বিক্ৰী হয়। আৰু যদিহে ব্লাকত বিক্ৰী নহয়, আমাৰ অঞ্চলত কিমান সৰু সুৰা দোকান আছে গেছৰ, ক'ত পায় এওঁলোকে? হয় না কথাটো? গতিকে যিমানবোৰ মানুহৰ লগত এনেকুৱা ভেমেজালি কৰিছে গোটেইকেইটা মানুহ ঘূৰাইও দিব লাগিব, জেললৈ যাব লাগিব, এইটো কনফাৰ্ম। লাগিলে তেওঁলোকে কিমান পাৰে যিমানে পাৰে চেষ্টা কৰক। ভুৱা হিতাধিকাৰী আছে নেকি? 100% আছে। ভুৱা হিতাধিকাৰী নহয়, মানে ভুৱাও হ'ব পাৰে। কাৰণ কি আপোনাৰ নামত আপুনি বেনিফিচিয়াৰী, আপুনি গমেই নাপায় যে 2 বছৰ আগত আপোনাৰ নামত গেছটো হৈছে, কানেকশ্যনটো হৈছে, কিন্তু আপুনি আজিলৈকে গমেই নাপায়। আপুনি যদি ক'ৰবাত ঘূৰি ফুৰি আছে যে মোৰ গেছ লাগে বুলি, তাৰাংগাঝৰত আছে, মৈৰাকুছিত আছে, মৈৰাকুছিৰ অফিচত যোৱা, তাতে গ'লে নাই, এতিয়ালৈকে আপোনাৰ হোৱাই নাই। কিন্তু আমাৰ হাতত প্ৰমাণ আছে, এইটো আপোনালোকে নিশ্চয় দেখি আছে। আমাৰ হাতত প্ৰমাণ ইতিমধ্যে আমাৰ হাতত প্ৰমাণ আছে। আউট অফ ষ্টেট, আউট অফ ডিষ্ট্ৰিক্ট যিমান বেনিফিচিয়াৰী আছে গোটেইকেইটা বেনিফিচিয়াৰী, আৰু হয়তোবা থাকিব পাৰে কিছুমান, হয়তো আমি পোৱাও নাই, কিন্তু যিমানবোৰ পাইছোঁ এইটো কনফাৰ্ম যে কিমান বেমেজালি হৈছে। গোৱালপাৰাত গেছ অফিচ নাই নেকি? আছে জানো? বিলাচীপাৰাত নাই নেকি? আছে। ধুবুৰীত নাই? আছে। তাৰ পৰা হাজাৰ বেনিফিচিয়াৰী এইটো অফিচত কেনেকৈ আহিল? কাগজ ক'ত পাল? 468ত কেছ হৈ যাব। এইটো মই অলৰেডি কেছ ফাইল কৰিছোঁ কোৰ্টত, গুৱাহাটী হাইকোৰ্টত। গতিকে আপুনি চৰকাৰক কিবা আহ্বান জনাব? মই চৰকাৰক আহ্বান জনাম যে অনতিপলমে এই বিষয়টোৰ ওপৰত অলপ নজৰ দি অতি সোনকালে এইটোৰ এটা সঠিক ব্যৱস্থা কৰক।